ইফালে জনজাতিকৰণৰ দাবীত যোৰহাটত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰাজপথত হাজাৰ হাজাৰ চুটিয়া জনগোষ্ঠীৰ লোক আমি গোলাঘাটৰ দৃশ্য দেখুৱাইছিলো গোলাঘাটত কিদৰে প্ৰতিবাদ একেই দৃশ্য দেখা গ'ল যোৰহাটত পশ্চিম যোৰহাট ক্ৰীড়া সংস্থাৰ খেলপথাৰত প্ৰতিবাদ চুটিয়া জাতি সন্মিলনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী আৰু সন্দৰ্ভত আমাৰ যোৰহাটৰ সাংবাদিক পিংকু বৰাৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছো চুটিয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি যোৰহাটত আছিলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে চুটিয়া জনগোষ্ঠীৰ লোকসকলে এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছে যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে যিহেতু বিভিন্ন সময়ত তেখেতসকলে জনজাতিৰ মৰ্যাদা বিচাৰি তেখেতসকলে আন্দোলন কৰি আহিছে বা চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰি আহিছে কিন্তু আজি পুৱাৰে পৰা আচলতে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহি এনেদৰে আচলতে পুনৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ বিষয়টো আজি ৰেলী কৰি আহি যোৰহাটৰ আয়ুক্ত মহোদয়ৰ যোগেদি হয় আমি আজি যি স্মাৰক পত্ৰ প্ৰদান কৰিম ইয়াত মাননীয় মুখ্যমন্ত্ৰীজনক এটা আল্টিমেটাম দিয়া হৈছে যে 25 নৱেম্বৰত যি প্ৰতিবেদন পঠিয়াব সেই প্ৰতিবেদনত চুটিয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো আইনৰ সুৰুঙা নথকাকৈ তেওঁ এটা প্ৰতিবেদন পঠিয়াব লাগিব আৰু তাত আমি জনজাতিকৰণৰ বাবে ডিচেম্বৰৰ ভিতৰত আমি ইয়াৰ এটা ৰিজাল্ট পাব লাগিব আমি আৰু আলোচনাৰ মাজত আলোচনা নিবিচাৰোঁ আলোচনাৰ নামত আমি এচি ৰুমত গৈ আলোচনা নকৰোঁ তেওঁ ৰাজহুৱাভাৱে আমাক ক'ব লাগিব যে চুটিয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে গতিকে এই চুটিয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে মই আপোনাৰ ওচৰলৈকে আহিছোঁ ছাব্বিছৰ নিৰ্বাচনো সমাগত কিন্তু যোৱাবাৰ দেখা পোৱা গৈছিলে যোৱাবাৰ নিৰ্বাচনৰ সময়তো তেখেতসকলে আশ্বাস দিছিলে যে এইবাৰ জনজাতিকৰণ হ'ব কিন্তু এইবাৰ পুনৰ নিৰ্বাচন সমাগত এই সম্পৰ্কত আমি এটা কথাই অৱগত কৰিব বিচাৰিছোঁ যিহেতু বৰ্তমান চৰকাৰখনে আমাক যি অৱহেলা কৰিছে আমাৰ আগৰ চৰকাৰখনে যি অৱহেলা কৰিলে চুটিয়া জনগোষ্ঠী আমি এইবাৰ চুটিয়া জনগোষ্ঠীসমূহ ৰাইজ আমি একত্ৰিত হৈছোঁ আজি আমি সমগ্ৰ অসমত 4 ঠাইত চুটিয়া জনগোষ্ঠীক বিশাল গণসমাৱেশ পাতিছোঁ যোৰহাটত পাতিছোঁ গোলাঘাটত পাতিছোঁ মৰাণত পাতিছোঁ আৰু ধেমাজিত পাতিছোঁ আজি আমি এটা কথা প্ৰতিপন্ন কৰিব বিচাৰিছোঁ এই গণসমাৱেশৰ যোগেদিয়ে 2026 চনৰ প্ৰাক মুহূৰ্তত যদি বৰ্তমান চৰকাৰখনে চুটিয়া জনগোষ্ঠী তথা 6 জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে তেতিয়া চুটিয়া জনগোষ্ঠীয়ে এটা বিকল্প ভূমিকা গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আচলতে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেওঁলোকে তেন্তে 26 নিৰ্বাচনৰ সময়ত তেখেতলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব মই পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ বিষয়টোৰ ওপৰত বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰি আহিছে কিন্তু কোনো ফল ধৰা নাই কেৱল নিৰ্বাচনৰ সময়ত তেওঁলোকে টোপ দিয়ে তাৰপিছত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আচলতে টোপৰ কথা নাছিলে যেতিয়া মাননীয় আমাৰ এজন জনগোষ্ঠীয় মন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীৰ পৰা আশ্বাস দি পেলাই ভোটদান কৰিছিলে 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু তেখেতৰ প্ৰতি আস্থা নাইকিয়া হ'ল তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিমান ধুনীয়াকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি আশ্বাস দিছিলে কিন্তু এতিয়ালৈকে তেওঁলোকে সেই কথাটো কৰিব নোৱাৰিলে তেওঁলোকে প্ৰতিবেদনৰ ওপৰত প্ৰতিবেদন দিছে আমি প্ৰতিবেদনৰ ওপৰত ভৰসা নাই তাৰপিছত এজন কথা কৈ দিছোঁ এটা কোনোবা আদিত্য খাট লাগি কৰা পাৰ্মিশ্যন লাগিব বুলি আমি নাজানো আমি ইতিহাসে দুখিনী পোৱা এটা জাতি কোনোবা আদিত্য খাট লাগি পোৱা আমি প্ৰমাণ নিবিচাৰোঁ আমাক জনজাতি মৰ্যাদাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া মুখ্যমন্ত্ৰী পাতিছিলোঁ তেখেতে দিম বুলি প্ৰতিশ্ৰুতি দিছে আজি সেই প্ৰতিশ্ৰুতি ৰাখিবৰ কাৰণে